হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ভোট জলকীয়াৰ আচাৰ কেনেকৈ বনাব পাৰি তাকে দেখাম। সৰু সৰুকৈ ভোট জলকীয়া টুকুৰা কৰি ল'ব, যিমান পাৰে সৰু কৰি ল'ব। এনেকৈ সৰু সৰুকৈ পিচ কৰি ল'ব। তাৰপিছত চিচাৰ বৈয়ামত ভৰাই দিব। প্লাষ্টিকৰ বৈয়ামতো ৰাখিব পাৰি। প্লাষ্টিকৰ বৈয়ামত ৰাখিলে আচাৰটো জলদি নষ্ট হ'ব পাৰে, সেয়ে মই চিচাৰ বৈয়ামত ভৰাই দিছোঁ। জলকীয়াবোৰ সৰু সৰুকৈ কাটি লৈ এনেকৈ বনাই থৈ দিলে সোৱাদ ঠিকে থাকে। সোৱাদ অনুসৰি নিমখ দিব, বেছিকৈ দিব নোৱাৰি, যিহেতু জলকীয়াখিনি মজি যাবগৈ। এসপ্তাহমান এনেকৈ বৈয়ামত জলকীয়াখিনি ভৰাই কম পৰিমাণে নিমখ দি এসপ্তাহমানৰ কাৰণে ঢাকনি লগাই বন্ধ কৰি থৈ দিব। এসপ্তাহৰ পৰা 15 দিনৰ ভিতৰত এনেকৈ ৰাখি থৈ তাৰপিছত মিঠাতেল অলপ দি থৈ দিলে জলকীয়াখিনি ধুনীয়াকৈ মজি যাব আৰু খাবলৈও ধুনীয়া হ'ব। কৰি চাবচোন আপোনালোকেও। মই ভোট জলকীয়াৰ আচাৰ এনেকৈয়ে বনাওঁ। আপোনালোকে কেনেকৈ বনায় মতামত জনাব কমেণ্ট বক্সত। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো।